অসম কৃষক পৰিষদে মাননীয় তত্ত্বাৱধায়ক ডক্টৰ কমলা কলিতা ডাঙৰীয়াৰ উপস্থিতিত আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু জিলা সভাপতিক লৈ আমি আলোচনা অনুষ্ঠিত কৰিলোঁ। আমাৰ অসম গণ পৰিষদে হৈছে একমাত্ৰ আঞ্চলিক দল যিয়ে কৃষকক সন্মান দি আহিছে। অহা 28 জানুৱাৰীত কৃষক শ্বহীদ দিৱস কেন্দ্ৰীয়ভাৱে গুৱাহাটীত উদযাপন কৰাৰ সিদ্ধান্ত আজি আমাৰ সমিতিখনে ল'লে। 10,000 কৃষকক উপস্থিত কৰোৱাই সংকল্প ল'ব অসম কৃষক পৰিষদে, যাতে কৃষকসকলে অসম গণ পৰিষদক সাংগঠনিকভাৱে আৰু অধিক শক্তিশালী কৰিব পাৰে। ইয়াৰ উপৰিও কৃষকসকলৰ যাতে ভৱিষ্যত সুৰক্ষিত কৰি তেওঁলোকৰ পৰিয়ালৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব পাৰে, তাৰ কাৰণে আমি আজি ইয়াত আলোচনা কৰিলোঁ। মুখ্যতঃ কৃষকৰ পেঞ্চন আৰু কৃষক পৰিয়ালৰ সুৰক্ষাৰ কাৰণে বীমাকৰণ আৰু কৃষকখিনিক যাতে আমি চৰকাৰীভাৱে পঞ্জীয়ন কৰিব পাৰোঁ, তাৰ কাৰণে আমি আজি আলোচনা কৰিলোঁ। মুখ্যতঃ এই তিনিটা বিষয় গুৰুত্ব সহকাৰে বিবেচনা কৰিলোঁ। এইকেইটা বিষয় কৃষকৰ মনৰ বিষয়। আমি মিত্ৰজোঁটত আছোঁ আৰু আমি চৰকাৰৰ অংশীদাৰ। তথাপিও আমি অনুভৱ কৰোঁ যে আমি কৃষকৰ সমস্যাখিনি, কৃষক পৰিয়ালে বিচৰা কথাখিনি আমি নিশ্চয় চৰকাৰী পক্ষৰ ওচৰত দাঙি ধৰিব পাৰিম। আৰু ইতিমধ্যে আমি মাননীয় ৰাজ্যপাল ডাঙৰীয়াক আমি যোৱা 8 তাৰিখে আমি এই বিষয়কেইটা গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগিব। বিশেষকৈ কৃষকৰ পঞ্জীয়ন, কৃষকৰ পেঞ্চন আৰু বীমাকৰণ আমি অনুৰোধ জনাইছোঁ। আশা ৰাখিছোঁ অসমৰ কৃষকে আমাৰ এই যাত্ৰাক আদৰি ল'ব, অসম কৃষক পৰিষদক শক্তিশালী কৰিব আৰু অসম গণ পৰিষদৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰিব। ধন্যবাদ।